বুধবাৰে নিশা গণেশগুৰিত তৃতীয় লিংগৰ ত্ৰাসৰ পিছতে একশ্যন মুডত দিছপুৰ আৰক্ষী বৃহস্পতিবাৰে নিশা মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলাই কৰায়ত্ব কৰে মুঠ ২৬ জনক দিছপুৰ আৰক্ষীৰ জালত ১৯ জন যুৱক আৰু ৪ গৰাকী মহিলা লগতে আটক কৰিছে তৃতীয় লিংগৰ ৩ গৰাকীক গণেশগুৰিত ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ অভিযোগত গোচৰ ৰুজু কৰি আটক কৰে তৃতীয় লিংগৰ ৩ গৰাকীক গণেশগুৰি ৬ মাইল দিছপুৰৰ কেইবাটাও স্থানত চলিল দিছপুৰ আৰক্ষীৰ অভিযান ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল অভিযান নিখাৰ মহানগৰীত অসামাজিক কামত লিপ্ত হোৱা তথা উশৃংখল পৰিৱেশ সৃষ্টি কৰা যুৱক যুৱতী মহিলা তথা তৃতীয় লিংগৰ বিৰুদ্ধে অভিযান দিছপুৰ আৰক্ষীৰ এটা বৃহৎ দলৰ মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাজোৰ নতুন দিহিনা শহুৰেকৰ পৰিয়ালৰ লোকে জ্বলাই দিলে জোঁৱায়েকৰ ঘৰ ইমৰান আলী নামৰ এজন লোকৰ ঘৰত অগ্নিসংযোগ ইমৰান আলীয়ে পত্নীক হত্যা কৰাৰ সন্দেহত এই ঘটনা বিহপানৰ পাছতে মৃত্যু হৈছিল ইমৰানৰ পত্নী আনোৱাৰা বেগমৰ এই ঘটনা হত্যাকাণ্ড বুলি সন্দেহ আনোৱাৰাৰ পৰিয়ালৰ আনোৱাৰাৰ পৰিয়ালে লণ্ডভণ্ড কৰে ইমৰানৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ পাছতে জ্বলাই দিলে বাসগৃহ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় জ্বলি চাৰখাৰ হয় ইমৰানৰ বাসগৃহ ইমৰানৰ পত্নী আনোৱাৰাই বিহপান কৰি মৃত্যুমুখত পৰাৰ পিছত পৰিয়ালৰ লোকে সন্দেহ কৰিছে এয়া এক হত্যাকাণ্ড আনোৱাৰাৰ পিতৃ পৰিয়ালৰ মাতৃগৃহৰ সন্দেহ আৰু তাৰ পিছতে জোঁৱায়েকৰ ঘৰত এনেদৰে লণ্ডভণ্ড কৰি অগ্নি সংযোগ কৰাৰ পিছতে এক উত্তেজনা বিৰাজ কৰে নতুন দিনে পাম বুলি কয় ঘৰ জ্বলাই দিছে কোনোবাই কি হৈছে ঘটনা জ্বলাই দিছে মানে ইয়াত মানে বোৱাৰী এটা বিষ খাই পেলাই ৰাতিপুৱা 10টা 11টা মানত মানে বিষ খাইছিল যোনটো মানে বোৱাৰী মাৰা গৈছে তেওঁৰ দেউতাকে মানে তৎক্ষণাৎ মানে মাছৰ বেপাৰ কৰে মানে বেপাৰৰ পৰা আহি পেলাই শুনা পাই পেলাই আহি পেলাই মানে মেডিকেল লৈ গৈছে তাড়াতাড়ি কৰি মেডিকেলত লৈ যোৱাৰ পিছত মানে গম পালো বোলে বোৱাৰীজন মাৰা গৈছে তাতে মানে দুপৰীয়া 2টামান বজাত আহিছিল ইয়ালৈকে ঘৰলৈকে নিজৰ হয় তাতে আহি পেলাই মানে ইয়াত মানে দৰ্জা চৰ্জা ভাঙিছে আলমেৰি চালমেৰি এইবিলাক মানে পুৱাই ভাঙি থৈ গৈছে অকলে নহয় অকলে ভায়েকটো আহিছিল আৰু মানে 2-4জন মানুহ আহিছিল 8জনমান মানুহ আহিছিল ইয়াতে টোটেল আহি থৈ মানে তেওঁলোকে থানালৈকে গুচি মানে গ'ল আমিও মানে ইয়াতে থাকিলো কথা পাতি আছো ইয়াত মাজতে শুনা পালো বোলে ল'ৰাটোৰ যে মানে বোৱাৰীটো যে দেউৰাক যে হেৰি মেডিকেলত লৈ গৈছিল দেউৰাকটো আৰু মেডিকেলত থৈ পেলাই বেলেগ এটা মানুহ থৈ পেলাই ঘৰত গুচি আহি আছে ল'ৰাটোক আধা ৰাস্তাতে ধৰি পেলাই মানে তাতে মানে অলপ মাৰধৰ কৰিছে আমি আৰু ইয়াৰ পৰা যাই পেলাই তেওঁক উদ্ধাৰ কৰিলো আনি পেলাই মানে মই ঘৰত থৈছিলো থোৱাৰ পিছত পুলিচে আহি পেলাই আৰু মানে ল'ৰাটোক লৈ গৈছে তাৰপিছত মানে এতিয়া ল'ৰা 2জনে মানে হেৰিতে আছে থানাতে আছে কিন্তু ডেড বডিটো এতিয়াও মানে মেডিকেলতে আছে ঘৰটো যে জ্বলাই দিলে কোনে জ্বলাই দিলে ঘৰটো জ্বলাই দিলে আপোনাৰ ছোৱালীটোৰ বাজা আৰু মানে ভায়েক আৰু মানে 2-4জন মানুহ আহিছিল হুজাই দবকা আৰক্ষী থানাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মাজনিশা থানাৰ লকআপৰ পৰা অভিযুক্তক উলিয়াই আনি আৰক্ষীৰ উপস্থিতিত 2 যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ বাহিৰৰ 2 যুৱকৰে মিলি 3জন আৰক্ষীয়ে মদাৰতলিৰ শৰীফুদ্দিন নামৰ যুৱকজনক লকআপৰ পৰা উলিয়াই আনি মাৰপিট কৰাৰ অভিযোগ দবকা থানাৰ কনিষ্টবল মিলন লস্কৰ সিপাহী অভিজিত বৰা নিশা কৰ্তব্যত থকা আন এজন আৰক্ষী আৰু মদাৰতলি গাঁৱৰ বিকাশ আৰু ৰুদ্ৰ বড়োৰ বিৰুদ্ধে উঠিছে এই অভিযোগ শৰীফুদ্দিনক বহু সময় ধৰি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ লাভ জেহাদৰ বলি হোৱা এগৰাকী যুৱতীক ব্লেকমেইলিং কৰাৰ অভিযোগত বুধবাৰে দবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৰীফুদ্দিনক বৃহস্পতিবাৰে হুজাই আদালতত হাজিৰ কৰা অৱস্থাত দণ্ডাধীশক দবকা থানাত আৰক্ষীৰ উপস্থিতিত ৰুদ্ৰ আৰু বিকাশ নামৰ 2 যুৱকে প্ৰহাৰ কৰাৰ কথা অৱগত কৰে শৰীফুদ্দিনে বৰ্তমান জামিনত মুক্তি লাভ কৰা শৰীফুদ্দিনৰ অভিযোগৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ
মই লকআপত আছিলোঁ পিছত যেইজন ডিউটি কৰি দিয়ে এই আহি পেলাই লকআপটো খুলি দিছে খুলি দিয়াৰ পিছত দুটা মানে কনষ্টেবল শুনা পাইছোঁ মই চিনি পাওঁ দেখিলে আৰু নাম নাজানো তেওঁ দুজনে ওলাইছে আৰু লগত ৰুদ্ৰ আৰু হেৰি আছিলে CC কেমেৰাৰ থানাৰ CC কেমেৰাটো চেক কৰিলে ওলাই যাব আৰু চব কথা পিছত 1 ঘণ্টামান পিক মাৰিছিল মাৰি আকৌ লকআপত সোমাই থৈ গৈছে আকৌ সিহঁতে আধা ঘণ্টামান পিছত আকৌ আহিছে আকৌ আৰু 1 ঘণ্টামান মাৰপিট কৰিছে আকৌ সোমাইছে আকৌ ওলাইছে আকৌ তেতিয়া আহি ৰুদ্ৰই বেছি মাৰপিট কৰিছে মোৰ লগত ৰুদ্ৰ আৰু এই আছে ৰুদ্ৰ কোন হয় ৰুদ্ৰ মদাৰতলিৰ হয় পুলিচৰ মানুহ নেকি পুলিচৰ মানুহ নহয় ৰুদ্ৰ আৰু বিকাশ পুলিচৰ মানুহ নহয় বেলেগৰ কিবা হয় আৰু কৰবীৰ কিবা হয় এইটো মই নাজানো কি হয় বুলি নাজানো আৰু মই শুনাও নাই কি হয় বুলি কিন্তু এতিয়া দেখা পাইছোঁ তাইৰ লগত ঘূৰি থাকে কি ৰাতি 12টাৰ পৰা 4টালৈকে ইয়াত মাৰপিট কৰিছে দবকাৰ পৰা আমাৰ সাংবাদিক আব্দুল হাকিমৰ সৈতে সংযুক্ত হৈছোঁ আব্দুল এই গুৰুতৰ অভিযোগ সন্দৰ্ভত দবকা আৰক্ষীয়ে কি মন্তব্য আগবঢ়াইছে হয় জয়ন্ত ক'ব লাগিব দবকা থানাত এয়াই প্ৰথম নহয় পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল আৰু ক'ব লাগিব অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিখন থানাত বহু অত্যাধুনিক CC কেমেৰা স্থাপন কৰিছে আৰু CC কেমেৰাত দবকা আৰক্ষী থানাত CC কেমেৰা কেৰেপ কৰা নাই আৰু দবকা আৰক্ষী থানাত বিশেষ ক'বলগীয়া আজি বিগত প্ৰায় এবছৰৰ পৰা দালালৰ দবদবনি বৃদ্ধি পাইছে আৰু একাংশ দালালৰ বাবে এনে অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু ক'ব লাগিব থানাৰ লকআপৰ পৰা উলিয়াই এজন অভিযুক্তক কেনেকৈ মাৰপিট কৰিব পাৰিলে আৰু আমি বিশ্বস্ত সূত্ৰ মই জানিব পৰা মতে CC কেমেৰাত আবদ্ধ হৈ আছে এই ঘটনা আৰু এই মুহূৰ্তত বৰ্তমানলৈকে হোজাই আৰক্ষী প্ৰশাসন তথা অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ ক'ব লাগিব এয়াই প্ৰথম নহয় পূৰ্বেও অনুৰূপ ঘটনা একাধিক সংঘটিত হৈছে আৰু দবকাত বিশেষকৈ ক'ব লাগিব সংখ্যালঘু প্ৰধান অঞ্চল বিভিন্ন ধৰণৰ সংঘাত লাগিয়ে থাকে আৰু যাৰ বাবে দেখা গৈছে এটা দালাল চক্ৰ সক্ৰিয় হৈ আছে দালাল চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষী তথা হোজাই আৰক্ষী অধ্যক্ষকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু দবকা আৰক্ষী থানাত বা মোৰাজাৰ আৰক্ষী থানাত কি ধৰণে চলি আছে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই যাৰ বাবে অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে আৰু দেখা গৈছে সমান্তৰালভাৱে ড্ৰাগছ ব্যৱসায়ীৰে ভৰি পৰিছে দবকাত আৰক্ষীয়ে আটক কৰি আদালতলৈ প্ৰেৰণ কৰি আদালতত জামিন দি দিয়ে তাৰ পিছদিনা অনাই ঘূৰি পৰে এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা দবকাত সংঘটিত হৈ আছে আৰু আৰক্ষীৰ এনে পদক্ষেপত সাধাৰণতে সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে জয়ন্ত ধন্যবাদ আব্দুল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য তথা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি তিৰুভাৱ তিথি 12 কুৰি বৰগীতৰ স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম আজি গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ সকলোৱে গুণানুকীৰ্তন কৰিছে বৰহাৰপুৰ সৃষ্টিৰাজিৰ সত্ৰই নামঘৰে ধ্বনিত হৈছে হাজাৰী ঘোষা সুদূৰ নাগা পাহাৰৰ পৰা অকুৱা পকোৱা বাটেৰে বাট কৰি বাই বৈ অহা বুঢ়ীদিহাৰ পাৰত গুৰুজনাই 4 খুঁটি স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে প্ৰবাদ অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ ধৰিবলৈ বুঢ়ীদিহাই ভটিয়াই আহোঁতে ঢেকীয়াখোৱাৰ এহাল বৃদ্ধ দম্পতীৰ ঘৰত এৰাতি কটাইছিল দুখীয়া বৃদ্ধ দম্পতীয়ে নিশা ঢেকীয়া শাকেৰে মাধৱক ৰাতিৰ অন্ন ৰান্ধি খুৱাইছিল আৰু সেই পুৱাৰ ভাগত নদীৰ কাষত এজোপা ঔটেঙা গছৰ পৰা এটা ঔটেঙা ছিঙি আনি তাৰে এটি পটুৱা এৰুৱাই 4 খুঁটি মাৰি জ্বলাইছিল এগছি বন্তি তেতিয়াৰ পৰাই মহাপুৰুষজনাই জ্বলাই যোৱা চিৰ প্ৰজ্বলিত বন্তিগছিয়ে আজিও সমাজত বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে অনুপ্ৰাণিত গুৰু মাধৱদেৱেও আধ্যাত্মিক চিন্তা চৰ্চাৰে সমাজবাদ গঢ়াৰ প্ৰয়াস কৰিছিল সাহিত্য সংস্কৃতিৰ পূজাৰী একেধাৰে গীতিকাৰ নাট্যকাৰ সুৰকাৰ তথা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনা তিৰুভাৱ তিথিত আমিও জনাইছো গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত নিশ্চয়কৈ চাওক আজি যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য বৰহাৰপুৰ গুৰু মাধৱৰ তিৰুভাৱ তিথি আৰু সেই লৈ
পুৱাৰে পৰাই তেওঁ জ্বলাই যোৱা যি অক্ষয় বন্তি যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰাই যথেষ্ট লোকৰ সমাগম ঘটিছে। বিভিন্নজন আহিছে, আহি আজি এই গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষত সকলোৱে আহি নামঘৰত সেৱা ধৰিছে আৰু সমান্তৰালভাৱে পুৱাৰে পৰাই আচলতে মহাপুৰুষ মাধৱদেৱৰ যিসমূহ সৃষ্টি সেই সৃষ্টিসমূহ ইয়াতে চৰ্চা চলিছে আৰু দিনজোৰাকৈ আচলতে বৰ্ণাঢ্যভাৱে আজি গুৰুজনাৰ তিৰুভাৱ তিথি ঢেকীয়াখোৱা বৰনামঘৰত আয়োজন কৰা হৈছে। আজি যিহেতু গুৰুজনাৰ তিৰুভাৱ তিথি এটা পবিত্ৰ দিন আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশটো অলপ সুকীয়া হৈ পৰে। গুৰুজনাই যিহেতু অক্ষয় বন্তি গছি জ্বলাই গৈছিল আৰু পুৱাই আপোনালোক আহিছে, ভাল লগা কথা। সেইটো বহুতেই ভাল লগা। মোৰ মানে অন্তৰৰ সেইটো মানে সদায় ভাবি থাকোঁ যে আমি ভাদ মাহত এপাক আহোঁৱেই, আজি তিথি হিচাপে আহিব পালোঁ, সেইটো আমাৰ বাবে সৌভাগ্য বুলিয়ে ভাবোঁ। এনেতো ভাদ মাহত আমাৰ নামঘৰত গৈয়ে থাকোঁ, কিন্তু আমি ঢেকীয়াখোৱা নামঘৰত আজি সেৱাদাত যদি জ্বলাব পাৰে কাৰণে খুবেই আনন্দিত আৰু মানে মহাপুৰুষদেৱৰ তিথিৰ দিনা আহিছোঁ যিহেতু, সেইকাৰণে মানে আমি মানে মনটো মানে বহুতো প্ৰফুল্লিত। ধন্যবাদ জনাইছোঁ আপোনাক। আপুনিও ডিব্ৰুগড়ৰ পৰাই আহিছে? হয়, ডিব্ৰুগড়ৰ পৰা আহিছোঁ। হয় হয় হয়। ঢেকীয়াখোৱাত প্ৰতি বছৰে অহা হয়? প্ৰতি বছৰে আহোঁ বুলি ক'ব পাৰি আৰু। ভাল লাগে আহি? ভাল লাগে, মনটো বহুত পবিত্ৰ লাগে। তাতে আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি, আজি ইয়াত যথেষ্ট ভাল লাগিছে আহি। মানুহৰ সমাগমটো থাকেই আৰু ভকত বৈষ্ণৱৰ পদধূলা গ্ৰহণ কৰি ভাল লাগে আৰু মুঠতে। ধন্যবাদ জনাইছোঁ, সেৱা ধৰিছোঁ আপোনালোকক। এনেধৰণে বিভিন্নজন আহিছে, আহি পাঠচূড়াতে দেখিবলৈ পোৱা গৈছে খুব সুন্দৰকৈ ইয়াতে নাম আচলতে গুৰুজনাই যি আচলতে অনুপম সৃষ্টি, গুৰু মাধৱৰ যি অনুপম সৃষ্টি বৰগীত, সেই বৰগীতৰ ধ্বনি উঠিছে। আমি সেই পৰিৱেশটোৰ মাজলৈ লৈ যাম।